কপৌ চৰাইৰ কাহিনী। পুৰণি কালত খাণ্ডৱপ্ৰস্থ নামৰ এখন ঠাই আছিল। খাণ্ডৱপ্ৰস্থ নামৰ ঠাইটো হাবি জংঘলেৰে ভৰি আছিল। জীৱ-জন্তু চৰাই-চিৰিকটিবোৰে তাত বাস কৰিছিল। পাণ্ডৱ আৰু কৌৰৱসকলে ৰাজ্য ভাগ কৰোঁতে খাণ্ডৱপ্ৰস্থ ঠাইটো পাণ্ডৱসকলৰ ভাগত পৰিছিল। পাণ্ডৱসকলে ঠাইটো চাফা কৰি ৰাজ্য পাতিবলৈ ঠাইটোৰ হাবিবোৰত জুই জ্বলাই দিছিল। জুইত হাবিৰ জংঘলবোৰ এফালৰ পৰা পুৰি চাফা হৈ গৈ আছিল। হাবিত থকা জীৱ-জন্তুবোৰে জীৱন ৰক্ষাৰ বাবে পলাই অন্য হাবিলৈ গৈছিল। সেই হাবিৰে গছৰ ডালত এজনী কপৌ চৰাই বাস কৰিছিল। কপৌজনীৰ 4টা সৰু পোৱালি গছৰ বাহত আছিল। মতা কপৌটোৱে কিছুদিন আগতে মাইকী কপৌজনী আৰু পোৱালীকেইটাক এৰি আঁতৰি গৈ অন্য কপৌ এজনীৰ লগত অন্য এখন হাবিত থাকিব লৈছিল। হাবিখনত জুয়ে আৱৰি ধৰাত মাইকী কপৌজনী পোৱালীকেইটাৰ ওচৰত কান্দি কান্দি কৈছিল, "বাচাহঁত, খন্তেক সময় পাছতে আমি জুইত পুৰি মৰিম। হাবিবোৰ পুৰি পুৰি শেষ হ'ব ধৰিছে। তহঁতে আঁতৰি যাবলৈ সক্ষম নহলি, সৰু হৈ থাকিলি। পিতৃও তহঁতক মোক এৰি আঁতৰি গ'ল। মোৰো সামৰ্থ্য নাই তহঁতক বচাবলৈ। আমি এতিয়া সকলোৱে মৰি যাম।" কপৌজনীৰ কথা শুনি পোৱালীকেইটাই মাকক ক'লে, "মা, তুমি আমাৰ কাৰণে চিন্তা নকৰিবা। এই সকলো ভাগ্যৰ লিখন। এই জুইত তুমি আমাৰ লগত মৰিব নালাগে। তুমি তোমাৰ প্ৰাণ ৰক্ষা কৰি বংশ ৰক্ষা কৰা। এতিয়াই তুমি ইয়াৰ পৰা আঁতৰি যোৱা। জুইত আমাৰ মৃত্যু হ'লেও তুমি দুখ নকৰিবা। এয়া আমাৰ কৰ্মফল।" পোৱালীকেইটাৰ কথা শুনি মাকে ক'লে, "মই তহঁতক এৰি আঁতৰি নাযাওঁ। ময়ো তহঁতৰ লগতে মৰিম।" পোৱালীকেইটাই মাকক আঁতৰি যাবলৈ কয়। মাকে নাযাওঁ বুলি কয়। থাকোঁতে জুয়ে আহি ওচৰ পোৱাত মাকে পৰমেশ্বৰক একান্ত মনে স্তুতি কৰিব ধৰিলে। সেই সময়তে হঠাতে এজাক প্ৰবল বৰষুণ আহি জুইবোৰ নুমাই পেলালে। সিহঁত আটাইকেইটা বাচি গ'ল। জীৱন ৰক্ষা পৰাত মাকে পোৱালীকেইটাক সুধিলে, "হে মোৰ বাচাহঁত, তহঁতনো কোন? ইমান সৰু হৈ থাকিও জুইক ভয় নকৰি মোক আঁতৰি গৈ জীৱন ৰক্ষা কৰাৰ কথা কৈছা?" তেতিয়া পোৱালীকেইটাই মাকক কৈছিল, সিহঁত 4টা ঋষিৰ পুত্ৰ। অভিশাপৰ কাৰণে কপৌ পোৱালী হৈ জন্ম লৈছে। জুইত জাহ গৈ মৰিলে সিহঁতে মুক্তি পালেহেঁতেন। কিন্তু মাকৰ মোহত সিহঁতে মুক্তি নাপালে। যদি মুক্তি পাব লগা হয়, মোহ বান্ধন সকলোৱে এৰিব লাগিব। আৰু মাকৰ আশীৰ্বাদে সন্তানক দীৰ্ঘায়ুও কৰিব পাৰে। পোৱালীকেইটাৰ কথা শুনি কপৌজনী সিহঁতক ডেউকা দুখনেৰে সাবটি ধৰিলে।